দেশৰ নিৰাপত্তা বাহিনীত যোগদানৰ বাবে ইচ্ছুক যুৱক যুৱতীসকলৰ বাবে সুখবৰ। শীঘ্ৰেই চাকৰি প্ৰত্যাশী এই যুৱক যুৱতীসকলৰ বাবে নিযুক্তিৰ দ্বাৰ মুকলি হ'ব পাৰে। তথ্য অনুসৰি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী CAPF আৰু অসম ৰাইফলছত 1 লাখৰো অধিক পদ খালী হৈ আছে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত এক তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি 30 ছেপ্টেম্বৰলৈকে CAPF আৰু অসম ৰাইফলছত মুঠ 9,48,204টা পদৰ নিয়োগ শক্তি আছিল। ইয়াৰে খালী হৈ থকা লক্ষাধিক পদ চৰকাৰে ক্ষীপ্ৰতাৰে পূৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলি গৃহ পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জানিবলৈ দিয়ে। ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা তথ্য অনুসৰি বিগত 5 বছৰত CAPF আৰু ARত 71,231টা পদ CAPF আৰু ARত 71,231টা নতুন পদ সৃষ্টি কৰিছে। অৱসৰ পদত্যাগ পদোন্নতি নতুন বেটেলিয়ন সৃষ্টি নতুন পদ সৃষ্টি কৰ্মচাৰীৰ মৃত্যু আদি কাৰণত CAPF আৰু অসম ৰাইফলছত খালী পদৰ সৃষ্টি হয় বুলি মন্ত্ৰীগৰাকীয়ে কয়। এই পদসমূহ পূৰণ কৰাটো এক নিৰন্তৰ বুলি লগতে উল্লেখ কৰে। তথ্য অনুসৰি CAPF আৰু অসম ৰাইফলছত 1,02,004টা পদ খালী হৈ আছে। ইয়াৰে ভিতৰত 30 অক্টোবৰলৈকে CRPFত 33,730টা, CISFত 31,782টা, BSFত 12,008টা, ITBPত 9,861টা, SSBত 8,646টা আৰু অসম ৰাইফলছত 3,377টা পদ খালী হৈ আছে। UPSC, SSC আৰু সংশ্লিষ্ট বাহিনীসমূহৰ জৰিয়তে খালী পদসমূহ ক্ষীপ্ৰতাৰে পূৰণৰ বাবে মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰি আছে আৰু গ্ৰহণ কৰি যাব বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয়। নিযুক্তি বৃদ্ধিৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ চিকিৎসা পৰীক্ষাৰ বাবে লোৱা সময় হ্ৰাস কৰা হয়। পৰ্যাপ্ত প্ৰাৰ্থী লাভ কৰিবলৈ কনিষ্টেবল GDৰ বাবে শ্বৰ্ট লিষ্ট কৰা প্ৰাৰ্থীৰ কাট অফ নম্বৰ হ্ৰাস কৰা আদি দিশসমূহ সামৰি দিয়ে। ইফালে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্মীসকলৰ সামগ্ৰিক সুবিধাৰ বাবে চৰকাৰে যথাযথ গুৰুত্ব প্ৰদান কৰিছে বুলি লগতে উল্লেখ কৰে। CAPF কৰ্মীসকলে বছৰত 100 দিন যাতে পৰিয়ালৰ সৈতে কটাব পাৰে তাৰ বাবে মন্ত্ৰালয়ে অৰহৰ প্ৰচেষ্টা চলাই আছে বুলি নিত্যানন্দ ৰায়ে লগতে উল্লেখ কৰে। 2020 চনৰ পৰা 2024 চনৰ অক্টোবৰৰ ভিতৰত এবছৰত 42,797 জন CAPF আৰু অসম ৰাইফলছৰ জোৱানে 100 দিনৰ ছুটিৰ সুবিধা লৈছে বুলি তথ্য দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ভাৰতকে বীৰ পৰ্টেলৰ জৰিয়তে শ্বহীদ জোৱানসকলৰ পৰিয়ালক অন্যান্য আৰ্থিক প্ৰাপ্যৰ লগতে 25 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।